অভিষেক মৰাণ অমৰ হওক অসম অমৰ হওক অসম অমৰ হওক অসম জিন্দাবাদ জয় অসম জয় অসম মৰাণ জিন্দাবাদ মৰাণ অমৰ হওক অসম জিন্দাবাদ অসম জিন্দাবাদ অসম অমৰ হওক প্ৰথম কথা হৈছে কৰ্দগুৰি জকাইচুক গাঁৱৰ যিগৰাকী অভিকেশ্বৰ মৰাণ প্ৰায় 2016 চনৰ মানতেই অসম স্বাধীনৰ সপোন দেখি আলফা স্বাধীনৰ সৈতে যোগদান হৈছিল আৰু যোৱাকালি আচলতে আমি খবৰটো পাইছোঁ যে হেনা আৰু আলফা স্বাধীনৰ সৈতে যি গুলীয়াগুলী সংঘৰ্ষ সেই সংঘৰ্ষত আচলতে তেখেতৰ শ্বহীদ হৈছে বুলি আমি পুৱা ভাগতে খবৰটো পাইছিলোঁ আৰু আমি অতিকৈ মৰ্মান্তিক হৈছোঁ খবৰটো পাই তেখেতৰ বিদেহী আত্মাৰ আমি প্ৰথমে সদগতি কামনা কৰিছোঁ আৰু যোৱা ৰাতিও আচলতে কৰ্দগুৰি বিষ্ণুপুৰ গাঁৱৰ এগৰাকী প্ৰাক্তন আলফা স্বাধীনৰ ব্যক্তি হান্দুক অসম ওৰফে টুটু মৰাণ টুটু বৰা তেখেতৰ ঘৰতো আচলতে হেনাই আহি ব্লেংক ফায়াৰ কৰি তেওঁলোকৰ পৰিয়ালবৰ্গক আচলতে অত্যাচাৰ কৰাৰ নিচিনা যি এক ঘটনা সৃষ্টি কৰিলে আৰু তাৰ পূৰ্বেও তালাব ধুলিজানৰ এগৰাকী ব্যক্তিক দাইচাজান আৰ্মিক হেনা চাউনীৰ যি হেনাসকল আছে তেওঁলোকে আচলতে নি পেলাই হেনা চাউনীত আচলতে অত্যাচাৰ কৰা ধৰণৰ এক বিষয় আমি শুনিবলৈ পাইছোঁ গতিকে এই বিষয়বিলাক শুনি পেলাই আমি অঞ্চলবাসী সচেতন ব্যক্তি হিচাপে আতংকিত হৈ পৰিছোঁ যে 90 দশকৰ আচলতে কৰ্দগুৰিৰ যিটো কাহিনী বজৰং অপাৰেশ্যনত ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত আলফাৰ যি বজৰং অপাৰেশ্যন আছিল সেই অপাৰেশ্যনত আচলতে কৰ্দগুৰিৰ নিৰীহ লোকসকলৰ আচলতে খাবৰ কাৰণে শুবৰ কাৰণে চিন্তা কৰিবলগীয়া হৈছিল এখন ঘৰত যদি 4জন সদস্য তাৰে যদি 5খন ভাত খাবলগীয়া থাল থাকে তেতিয়াহ'লে হেনাই প্ৰশ্ন কৰিছিল যে ইয়ে থাল কিসকে লিয়ে হয় এনেকুৱা ধৰণৰ পৰিৱেশ পুনৰাবৃত্তি হ'ব নেকি এই কথাখিনি আচলতে আমি চিন্তিত হৈ পৰিছোঁ আৰু ইয়াৰ পৰাই আমি অসম চৰকাৰ আৰু ভাৰত চৰকাৰলৈ আহ্বান জনাব বিচাৰিছোঁ অসম আৰু ভাৰত চৰকাৰৰ যিটো ৰাজনৈতিক সংঘৰ্ষ এই সংঘৰ্ষটো আচলতে অতি সোনকালে আলোচনাৰ মাধ্যমলৈ আহি আমাক আচলতে শান্তি প্ৰদান কৰিব লাগে কিয়নো আমি নৱপ্ৰজন্ম হিচাপে সচেতন ব্যক্তি হিচাপে আমি এখন শান্তিৰ সমাজ বিচাৰোঁ শান্তিৰ এখন শৈক্ষিক সমাজ বিচাৰোঁ যিখন সমাজে আচলতে সামাজিকভাৱে আমাক আগুৱাই যোৱাত সহায় কৰে এনেধৰণৰ আচলতে তেজাল ডেকাৰ মৃত্যুৱে আচলতে আমাক দূষিত কৰে গতিকে এই বিষয়সমূহ আলফা স্বাধীনলৈও আমি আহ্বান জনাইছোঁ ভাৰত আৰু অসম চৰকাৰৰ যিটো ৰাজনৈতিক সংঘৰ্ষ এই সংঘৰ্ষটো যাতে অতি সোনকালে লুপ্ত হয় এই সংঘৰ্ষটো যাতে আলোচনাৰ মেজলৈ হয় তাকে আমি আহ্বান জনাব বিচাৰিছোঁ